Sentence. Whenever we speak or write, we use words in groups, but any group of word will not necessarily express a complete thought. ইয়াৰ মিনিংটো এইটোৱে যে যেতিয়া আমি কিবা এটা কওঁ মুখৰ পৰা যদি কিবা এটা মাত ওলাওঁ বা কিবা এটা লিখোঁ যদি আমি সদায় শব্দৰ প্ৰয়োগ কৰোঁ আমি সদায় শব্দৰ প্ৰয়োগ কৰোঁ আৰু এটা শব্দ হ'লেতো নহ'ব এটা শব্দৰ প্ৰয়োগ কৰিলেতো কেতিয়াও আমি নিজৰ মনৰ ইচ্ছা মনৰ কথাখিনি ব্যক্ত কৰিব নোৱাৰোঁ তাৰ কাৰণে আমাক শব্দৰ কিছুমান গোট লাগিব বাট এনি গ্ৰুপ অফ ৱৰ্ড উইল নট নেচেচাৰিলি এক্সপ্ৰেছ এ কমপ্লিট থট কিন্তু উল্টা পুল্টাকৈ অযথাভাৱে আমি যদি যিকোনো বিভিন্ন ধৰণৰ শব্দৰ যদি গোট কৰি একলগ কৰি কৈ দিলোঁ কোৱাৰ লগে লগে আমি এই কোৱাৰ কাৰণে বা যোনে আমাৰ কথা শুনি আছে বা যোনে আমাৰ লিখাখিনি পঢ়ি আছে তেওঁক আমি বুজাব নোৱাৰিম যে আমি ক'বলৈ কি চেষ্টা কৰি আছোঁ বা কি আমাৰ মনত ফিলিং আছে এইটো আমি বুজাব নোৱাৰিম ফৰ এক্সাম্পল মই এক্সাম্পলৰ জৰিয়তে বুজাম যে ৰাম স্কুল টু গোজ মই ইয়াত 4টা শব্দ একলগ কৰি লিখি দিছোঁ ৰাম স্কুল টু আৰু গোজ হিয়াৰ উই আৰ ইউজিং এ গ্ৰুপ অফ ৱৰ্ডছ উইজ ৰাম স্কুল টু গোজ ইয়াত আমি 4টা শব্দৰ এটা গোট কৰিছোঁ আৰু এই 4টা শব্দ হৈছে ৰাম স্কুল টু আৰু গোজ But this group of words does not enable us to understand the thought of the person who is using them to express. হয় এই শব্দৰ গোটে এই 4টা শব্দৰ গোট আমি একলগ কৰিছোঁ যিহেতু সেইটো কাৰণে মই শব্দৰ গোট বুলি ইয়াত উল্লেখ কৰিছোঁ does not enable us to understand the thought of the person. এই শব্দৰ গোটটোৱে আমাক হেল্প কৰা নাই যে যিজনে আমাক কৈ আছে বক্তাজনৰ বা আমাৰ যিজনে আমাক লিখি দিছে এইখন বক্তাজনৰ আমি মনৰ কথাখিনি আমি বুজি পোৱা নাই যে তেখেতে কি ক'বলৈ চেষ্টা কৰি আছে হু ইজ ইউজিং দেম টু এক্সপ্ৰেছ মানে তেওঁ যোনে ব্যৱহাৰ কৰিছে এই শব্দৰ গোটকেইটাৰ ব্যৱহাৰ কৰা ব্যক্তিজনে কি ক'বলৈ চেষ্টা কৰি আছে বা কি লিখিবলৈ চেষ্টা কৰি আছে কি বুজাবলৈ চেষ্টা কৰিছে আমি একো বুজি পোৱা নাই কাৰণ তেওঁলোক এটা সঠিক এই শব্দৰ যিটো সমূহ বা শব্দৰ গোট এইটো এটা নিৰ্দিষ্ট এটা অৰ্ডাৰত নাই হয় নে নহয় অৰ্ডাৰ মিন্স ইন হোৱাট অৰ্ডাৰ কোৰ্টৰ অৰ্ডাৰ নহয় অৰ্ডাৰ মিন্স এ প্ৰপাৰ অৰ্ডাৰ এটা শৃংখলাবদ্ধ হিচাপে আমি প্ৰয়োগ কৰা নাই যে এটাৰ পাছত আনেটাৰ পাছত আনেটা এনেকৈ শৃংখলাবদ্ধ হিচাপে যদি ব্যৱহাৰ কৰিম তেতিয়া শব্দবিলাকক ব্যৱহাৰ কৰি আমি এটা বাক্য গঠন কৰিব পাৰিম চাওক Again, we shall arrange the words in another order and see if it enables us to express our thoughts and understand them better. আমি এই 4টাৰ শব্দকে আমি কি কৰিম 4টা শব্দৰ ঠাইবোৰ হাল সলনি কৰি দিম যদি কোনোবা প্ৰথমত আছিলে তাক আমি অন্তলৈ লৈ যাম প্ৰয়োজন হিচাপে আমি ঠাইবোৰ হাল সলনি কৰি কি কৰিম আমি ৰিএৰেঞ্জ কৰিম বা ৰিএৰেঞ্জ কৰিম তেওঁলোকৰ অৰ্ডাৰটো শৃংখলাটো এৰেঞ্জ বা ৰিএৰেঞ্জ কৰি আমি চেষ্টা কৰিম যে শব্দবোৰৰ প্ৰয়োগটো আমি এতিয়া ভালকৈ কৰিলে বা এই ধৰণে কৰিলে আমাক যিজনে আমাক কৈছে বা ক'বলৈ চেষ্টা কৰিছে বা লিখিছে যে শব্দবোৰৰ ব্যৱহাৰ কৰিছে যিজনে এই ব্যৱহাৰ কৰা এজন ব্যক্তিৰ আমি মনৰ ভাৱটো বুজি পাম নে নেপাম চক এতিয়া মই কি কৰিলোঁ এই ৰামটো ৰামতে থৈ দিলোঁ গোজ আনি দিলোঁ 2য় নম্বৰত আৰু 3 নম্বৰতে থাকিলে স্কুলটো মই একেবাৰে অন্তৰ ভাগত লৈ গ'লোঁ লাষ্টৰ ভাগত লৈ গ'লোঁ Here we have used a different arrangement of the groups of the words and on arranging the group of word in proper order the thought being tried to express has been understood. যেনেকৈ মই আপোনালোকক এতিয়া ধুনীয়াকৈ বুজাই দিলোঁ যে আমি এই শব্দৰ সমূহৰ আমি কি কৰিলোঁ ঠাইবোৰ হাল সলনি কৰি দিলোঁ আৰু ঠাইবোৰ এনেকৈ হাল সলনি কৰিছোঁ যাতে যিজন ব্যক্তিয়ে বা যিজন মানুহে আমাক এই শব্দবোৰৰ প্ৰয়োগ কৰিছে তেখেতে আমাক ধুনীয়াকৈ বুজাই দিছে আমি অৰ্ডাৰটো চেঞ্জ কৰি দিছোঁ আৰু ধুনীয়াকৈ বুজাই দিয়াৰ কাৰণে আমি তেখেতে কি বুজাইছে কি ক'বলৈ চেষ্টা কৰি আছে আমি সব গোটেইখিনি কথা বুজি পাইছোঁ হয় নহয় এণ্ড ইট শ্ব'জ ডেট ছামৱান অৰ এ বয় নেমড ৰাম ইজ বিং ছেড টু হেভ গন টু এ পাৰ্টিকুলাৰ প্লেচ হিয়াৰ ইন স্কুল ইয়াত এইটোৱে ক'বলৈ চেষ্টা কৰা হৈছে এই ব্যক্তিজনে যিজনে এই শব্দবোৰৰ প্ৰয়োগ কৰিছে শব্দসমূহৰ প্ৰয়োগ কৰিছে এইজনে এইটোৱে চেষ্টা কৰি আছে যে ৰাম নামৰ ল'ৰা এজন ছামৱান অৰ এ বয় মানে
এজন ব্যক্তি বা এজন ল'ৰা যিহেতু ৰাম উল্লেখ কৰিছোঁ, ৰাম এজন ল'ৰাৰ নাম হ'ব পাৰে, হয় নহয়? ব্যক্তিও হ'ব পাৰে বা ল'ৰাও হ'ব পাৰে। ধৰি লৈছোঁ এটা ল'ৰা হয়। ৰাম এজন ল'ৰা ইজ বিং ছেড টু হেভ গন টু এ পাৰ্টিকুলাৰ প্লেচ হিয়াৰ ইন স্কুল। যে ৰাম নামৰ এজন ল'ৰা ক'লৈ গৈ আছে? স্কুললৈ গৈ আছে। এতিয়া আমি এইবোৰ শব্দৰ ঠাইবোৰ সাল সলনি কৰি গোটেই বাক্যটোৰ ৰচনা কৰি পেলাওঁ, হয় নহয়? তো তেতিয়া আমি এতিয়া আহি পাইছোঁ আমাৰ ডেফিনেশ্যনলৈ, যে বাক্য বা চেণ্টেন্সৰ ডেফিনেশ্যনটো কি? চ' দ্য ডেফিনেশ্যন অফ চেণ্টেন্স উড বি এজ ফল'জ। চেণ্টেন্সৰ ডেফিনেশ্যনটো এনেকুৱা হ'ব যে এ গ্ৰুপ অফ ৱৰ্ড এৰেঞ্জড ইন ছাচ এ মেনাৰ ডেট মেক কমপ্লিট চেন্স ইজ কল্ড এ চেণ্টেন্স। এটা শব্দৰ সমূহ, বাক্যক কোৱা হয় এটা শব্দৰ সমূহ যাক আমি এনেধৰণে এৰেঞ্জ কৰিম, শব্দবোৰ যাৰ ভিতৰত আমি শব্দবোৰক এনেধৰণে এৰেঞ্জ কৰিম, যি এৰেঞ্জ কৰাৰ কাৰণে আমি যে এটাৰ পাছত আন এটা শব্দবোৰ পঢ়ি যাম, পঢ়ি যোৱাৰ লগে লগে আমাক কি হ'ব, যে আমাক এই ব্যক্তিজনে যিজনে ব্যক্তি আমাক কিবা কৈছে বা লিখিছে, তেখেতৰ মনৰ কথা, মনৰ চিন্তা আৰু মনত ব্যক্ত কৰা আশাখিনি আমি ধুনীয়াকৈ বুজি পাম। আৰু কমপ্লিট চেন্স মিনছ এইটোৱে কথা, যে আমি পূৰা ধুনীয়াকৈ বুজি পোৱাটোৱে কমপ্লিট চেন্স বুলি ইয়াত বুজাইছে। এইটোকে কোৱা হয় চেণ্টেন্স। মানে আৰু এবাৰ কৈ দিছোঁ ফ্ৰেণ্ডছ, গ্ৰুপ অফ ৱৰ্ডছ এৰেঞ্জড ইন ছাচ এ মেনাৰ্ছ ডেট মেক কমপ্লিট চেন্স ইজ কল্ড চেণ্টেন্স। মানে শব্দৰ সমূহক যদি আমি ভালদৰে এৰেঞ্জ কৰোঁ, শৃংখলাবদ্ধভাৱে ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আৰু য'ত শৃংখলাবদ্ধ ব্যৱহাৰ কৰাৰ কাৰণে যদি তেওঁলোকৰ পৰা আমি এটা নিৰ্দিষ্ট এটা বস্তু এটা বুজি পাওঁ, নিৰ্দিষ্ট এটা ফিলিং বোলা বস্তুটো এটা পাওঁ, তাক আমি চেণ্টেন্স বুলি কওঁ। ফ্ৰেণ্ডছ, এতিয়া আমি চাম কাইণ্ডছ অফ চেণ্টেন্স। কাইণ্ডছ অৰ টাইপছ অফ চেণ্টেন্সেছ কেন বি ইজিলি আণ্ডাৰষ্টুড বাই হোৱাট কাইণ্ড অফ থিংছ দিজ চেণ্টেন্সেছ ডু অৰ ৱাই দে আৰ ইউজড। মানে কাইণ্ডছ অফ চেণ্টেন্স মানে হ'ল বাক্যৰ প্ৰকাৰ। বাক্যৰ প্ৰকাৰসমূহ আমি কেনেকৈ বুজি পাম? আমি একদম সাধাৰণভাৱে বুজি পাম, একদম উজুভাৱে বুজি পাম, যেতিয়া আমি মনত এটা কথা বা মনত এটা প্ৰশ্ন উত্থাপন কৰিম, নিজৰ মনতে এটা প্ৰশ্ন উত্থাপন কৰিম, যে এই বাক্যৰ কিয় প্ৰয়োগ কৰা হৈছে, বা এই বাক্যটো আমাক কি বুজাবলৈ চেষ্টা কৰিছে, বা কিয় এইটো বাক্যৰ ব্যৱহাৰ কৰা হৈছে। চ' আমি আৰম্ভ কৰোঁ এতিয়া। ফ্ৰেণ্ডছ, নাম্বাৰ 1, assertive sentence. This sentence is used to make statements. They are used to state or declare something. মানে এই চেণ্টেন্স বা এই বাক্যৰ ব্যৱহাৰ আমি ষ্টেটমেণ্ট দিয়াৰ কাৰণে ব্যৱহাৰ কৰোঁ। ষ্টেটমেণ্ট মানে বক্তব্য দিয়াৰ কাৰণে ব্যৱহাৰ কৰোঁ, হয়নে নহয়? দে আৰ ইউজ টু ষ্টেট অৰ ডিক্লেয়াৰ ছামথিং। যেতিয়া আমি কিবা এটা বক্তব্য দি আছোঁ ক'ৰবাত, বা কিবা এটা ডিক্লেয়াৰ কৰিছোঁ যে এইটো হয়, সঁচা হয়, এইটো কোনেও কাটিব নোৱাৰে, এই সঁচা সত্যটো আমি এছাৰ্টিভ চেণ্টেন্স বা এছাৰ্টিভ চেণ্টেন্স টাইপৰ বাক্য ধৰিব পাৰোঁ। যে ফৰ এক্সাম্পল, দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। যে সূৰ্য পূৰ্বৰ পৰা সূৰ্য উদয় হয়, হয়নে নহয়? দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, এইটো কোনেও কাটিব নোৱাৰে, হয়নে নহয়? যে ছান ৱেষ্টৰ পৰা ৰাইজ হয় নেকি? নহয়, এইটোতো ভুল, অসত্য। তো এইটো এটা ষ্টেটমেণ্ট হয় যে এইটো সদায় কোনেও কাটিব নোৱাৰিব। নাম্বাৰ 2, শচীন তেণ্ডুলকাৰ ইজ দ্য গড অফ ক্ৰিকেট, হয়নে নহয়? শচীন তেণ্ডুলকাৰ ইজ দ্য গড অফ ক্ৰিকেট। কোনোবা এজনে ক'লে শচীন তেণ্ডুলকাৰ ইজ দ্য গড অফ ক্ৰিকেট, আৰু আমি সকলো ভাৰতীয়ৰ কাৰণে শচীন তেণ্ডুলকাৰে ক্ৰিকেটৰ ভগৱান, আৰু ক্ৰিকেট প্ৰেমী অনুৰাগী যিমান আছে চবৰ কাৰণে শচীন তেণ্ডুলকাৰে ভগৱান, ক্ৰিকেটৰ ভগৱান। নাও ইণ্টাৰোগেটিভ চেণ্টেন্স। ইণ্টাৰোগেটিভ চেণ্টেন্সটো কি? দিছ চেণ্টেন্স ইজ ইউজ টু আস্ক এ কুৱেশ্যন। এই বাক্যৰ ব্যৱহাৰ আমি প্ৰশ্ন সোধাৰ কাৰণে কৰোঁ। মানে যেতিয়া আমি বাক্যৰ প্ৰয়োগটো বুজি পাম, নিজৰ মনত কুৱেশ্যন এটা কৰিম, যে নিজৰ মনতে প্ৰশ্ন কৰিম যে কিয় এইটো প্ৰয়োগ কৰা হৈছে, তেতিয়া আমি ধুনীয়াকৈ বাক্যৰ প্ৰকাৰখিনি বুজিবলৈ পাৰিম। ইয়াত চাওক 2 নম্বৰত, দিছ চেণ্টেন্স ইজ ইউজ টু আস্ক এ কুৱেশ্যন। এইটো প্ৰশ্ন সোধাৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ এই ধৰণৰ বাক্যবোৰ। নাম্বাৰ 1, হোৱাট ইজ ইয়'ৰ নেম। উদাহৰণ মই 1 নম্বৰ উদাহৰণ উল্লেখ কৰিছোঁ। হোৱাট ইজ ইয়'ৰ নেম মানে এজনে সুধিছে আন এজনক, তোমাৰ নাম কি? তোমাৰ নামটো কি বা তোমাৰ নাম কি, হয়নে নহয়? আৰু দ্বিতীয়টো হৈছে হাউ অল্ড আৰ ইউ, তোমাৰ বয়স কিমান, হয়নে নহয়? অল্ড মানে বয়স, ইয়াত অল্ড শব্দটো আমি বয়স
চিন্তা কৰাৰ কাৰণে বয়স চিনাক্ত কৰাৰ কাৰণে ব্যৱহাৰ কৰিছোঁ ওল্ড মানে সাধাৰণতে ওল্ড মানে বৃদ্ধ ব্যক্তিকো ইংগিত কৰা যায় বৃদ্ধ ব্যক্তিৰ কাৰণেও প্ৰয়োগ কৰা হয় কিন্তু ইয়াত এই বাক্যটোত মই ওল্ড মানে এজৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে যে তোমাৰ বয়সটো কিমান না ইয়াত আমি একদম সাধাৰণভাৱে ডিষ্টিংগুইছ কৰাৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট এটা পইণ্ট আছে যে এইবোৰ বাক্যৰ অন্তত আমি সদায় এটা ইণ্টাৰগেটিভ চিম্বল পাম ইণ্টাৰগেটিভ চিম্বল নহয় প্ৰশ্নবোধক চিম্বল এটা বা প্ৰশ্নবোধক চিহ্ন এটা পাম দে কেন বি ইজিলি ডিফাৰেঞ্চিয়েটেড বাই দ্য ইণ্টাৰগেটিভ অৰ প্ৰশ্নবোধক চিম্বল হয় নহয় Number 3 is imperative sentence. This sentence expresses a command, a request, an entreaty or a desire. এই বাক্যবোৰৰ আমি কিয় প্ৰয়োগ কৰোঁ এই বাক্যবোৰৰ প্ৰয়োগ কৰা হয় নিজৰ মনৰ ইচ্ছা যে ডিজায়াৰ ব্যক্ত কৰাৰ কাৰণে ৰিকুৱেষ্ট মানে কাৰোবাক যদি আমি অনুগ্ৰহ কৰিছোঁ হয় নে নহয় ৰিকুৱেষ্ট অনুগ্ৰহ কৰিছোঁ তাৰ কাৰণেও ব্যৱহাৰ কৰা যায় এইবোৰ বাক্য এণ্ট্ৰিটি মানে কাৰোবাক যদি আমি বিনতি নিবেদন কৰিছোঁ হয় নে নহয় নিবেদন কৰাৰ কাৰণে বিনতি নিবেদন একদম তলত নামি আমি তেখেতক একদম বিনতি নিবেদন কৰিছোঁ তেখেত যে সুপ্ৰিম অথৰিটি তেখেতক আমি যদি বিনতি নিবেদন কৰোঁ এণ্ট্ৰিটি এইটো কাৰণেও আমি এইবোৰ ব্যৱহাৰ কৰোঁ এইবোৰ ধৰণৰ বাক্যবোৰ আৰু কমাণ্ড মানে কি যদি কাৰোবাক যদি আমি আদেশ দিওঁ হয় নে নহয় আদেশ দিওঁ যে তুমি ইয়াত আহা কমাণ্ড দিওঁ ফৰ এক্সাম্পল চোৱা কাম হিয়াৰ এইটো তুমি ইয়াত আহা এই বাক্যটোৱে কি বুজাইছে দুটা শব্দৰ যোগ কৰি মই এটা বাক্য গঠন কৰিছোঁ কাম হিয়াৰ মানে কমাণ্ড দিছোঁ কাৰোবাক যে কৈছোঁ কাম হিয়াৰ ইয়ালৈ আহা নম্বৰ 2 দ্বিতীয়টো চাওক প্লিজ গিভ মি ইয়'ৰ পেন ৰিকুৱেষ্ট অৰ এইটো আকৌ ধুনীয়াকৈ লিখিব পাৰিম লেণ্ড মি ইয়'ৰ পেন প্লিজ শব্দটো ব্যৱহাৰ কৰিলে ৰিকুৱেষ্টৰ বোধ হয় নে নহয় ৰিকুৱেষ্টৰ বোধ হৈছে ইয়াত যে আপুনি প্লিজ মোক নিজৰ পেনটো দিব নেকি বুলি আমি কাৰোবাৰ পৰা যদি পেন বা পেঞ্চিল সদায় ধাৰ খোজোঁ হয় নহয় কেতিয়াবা বিপদৰ সময়ত ধাৰ খোজোঁ তেতিয়া আমি এনেকুৱা ধৰণৰ বাক্য ব্যৱহাৰ কৰিলে ৰিকুৱেষ্ট বুজায় আৰু এই ধৰণৰ বাক্যবোৰক আমি ইম্পেৰেটিভ চেণ্টেন্স বুলি কওঁ আৰু এণ্ট্ৰিটি মানে কি এণ্ট্ৰিটি মানে বিনতি নিবেদন কৰিছোঁ অ' গড হেল্প মি বুলি কৈছোঁ হে ভগৱান হে ঈশ্বৰ মোৰ সহায় কৰা বুলি কৈছোঁ হয় নহয় তো এইও হৈছে এণ্ট্ৰিটিৰ উদাহৰণ না আৰু এতিয়া আৰু এটা আছে ডিজায়াৰটো মানে কি ডিজায়াৰ উইচ মানে ইচ্ছাটো আমি ব্যক্ত কৰাৰ কাৰণে মই এটা উদাহৰণ দিছোঁ গড ছেভ আৱাৰ ৰিলেটিভছ মানে ভগৱান আমাৰ পৰিয়ালৰ মানুহবিলাকৰ সদায় আপুনি ৰক্ষা কৰিব বা আমাৰ সম্বন্ধীবিলাকৰ সদায় আপুনি ৰক্ষা কৰিব এইটোৱে মই ইয়াত বুজাবলৈ চেষ্টা কৰিছোঁ এই হৈছে ইম্পাৰেটিভ চেণ্টেন্স এতিয়া আমি আহি পাইছোঁ লাষ্ট বাট নট দ্য লিষ্ট মানে একেবাৰে অন্তৰটোক আহি পৰিছোঁ নম্বৰ 4 এক্সক্লেমেটৰী চেণ্টেন্সটো আকৌ কি দিছ টাইপ অফ চেণ্টেন্স আৰ ইউজ টু এক্সপ্ৰেছ চাম ষ্ট্ৰং and sudden feelings and can be differentiated easily by the exclamation mark যেতিয়া আমি হঠাতে মনৰ একদম সাডেন আৰু ষ্ট্ৰং ফিলিং যদি আমি কেতিয়াবা ব্যক্ত কৰিবলৈ প্ৰকাশ কৰিবলৈ বাক্যৰ ব্যৱহাৰ কৰোঁ এই বাক্যবোৰক কোৱা হয় এক্সক্লেমেটৰী চেণ্টেন্স হয় নহয় আৰু এই এক্সক্লেমেটৰী চেণ্টেন্সৰ অন্তত সাধাৰণতে এক্সক্লেমেশ্যন মাৰ্ক এটা থাকে যোনটো মই ইয়াত উল্লেখ কৰি দিছোঁ হয় নহয় যেনেকৈ ইণ্টাৰগেটিভ চেণ্টেন্সৰ অন্তত এটা প্ৰশ্নবোধক চিহ্ন থাকে তেনেকৈ ইয়াত এটা এক্সক্লেমেশ্যন চিহ্ন এটা থাকে ফৰ এক্সাম্পল হাউ কোল্ড ইট ইজ হয় নহয় আজি কিমান ঠাণ্ডা বুলি কোৱা হৈছে ইয়াত হোৱাট এ বিউটিফুল কাৰ ইট ইজ হাউ গৰ্জিয়াছ আৰ ইউ লুকিং টুডে হয় নহয় এই গোটেইবিলাক বাক্যৰ অন্তত আমি কি কৰিছোঁ এটা এক্সক্লেমেশ্যন মাৰ্ক দি দিছোঁ এয়া হৈছিলে আমাৰ বাক্যৰ প্ৰকাৰসমূহ এতিয়া মই এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকক ক'বলৈ ওলাইছোঁ যে নোট এভৰি চেণ্টেন্স মাষ্ট বিগিন উইথ এ কেপিটেল লেটাৰ এণ্ড ইন দ্য চেণ্টেন্স ইফ চাৰ্টেন স্পেচিয়েল ৱৰ্ডছ কাম আপ উইচ হেভ এ গিভেন ইম্পৰ্টেঞ্চ দেন উই কেন ইউজ কেপিটেল লেটাৰ ফৰ দ্য ফাৰ্ষ্ট লেটাৰ অফ ছাচ ৱৰ্ডছ এতিয়া বাক্য লিখাৰ কাৰণে অতি প্ৰয়োজনীয় কি হয় নম্বৰ 1 যে যেতিয়া আমি প্ৰথম বাক্য এটাৰ প্ৰথম শব্দটো লিখিম প্ৰথম শব্দৰ প্ৰথম আখৰটো সদায় কেপিটেল লেটাৰত লিখিব লাগিব আৰু তাৰ পাছত সকলো শব্দবিলাকৰ আমি স্মল লেটাৰত লিখিব পাৰিম কিন্তু মাজতে যদি এনেকুৱা এটা গুৰুত্বপূৰ্ণ শব্দ আহি পৰে স্পেচিয়েল ৱৰ্ড যাৰ এটা বিশেষ ইম্পৰ্টেঞ্চ আছে বিশেষ এটা গুৰুত্ব আছে মহত্ব আছে এই শব্দবোৰকো আমি কেপিটেল লেটাৰৰ পৰা প্ৰথম আখৰটো আৰম্ভণি কৰিম তাৰপিছত আকৌ সৰু
আখৰ মানে স্মল লেটাৰত লিখি কিনে আকৌ বাক্য যি ধৰণে লিখোঁ তেনেকৈ লিখি যাম ফৰ এক্সাম্পল ৰাম গোজ টু দিল্লী মই ইয়াত এটা উদাহৰণ দিছোঁ যে ৰাম গোজ টু দিল্লী হয় নহয় ইয়াত চাৰিটা শব্দ আছে ৰাম গোজ টু দিল্লী হয় নহয় এতিয়া ৰামটো মই প্ৰথম যিহেতু এইটো এটা প্ৰথম শব্দ বাক্যটোৰ প্ৰথম শব্দ তো মই বাক্যটোৰ প্ৰথম শব্দটোৰ প্ৰথম আখৰটো কেপিটেলত লিখিছোঁ তাৰপিছত গোজটো মই স্মল লেটাৰ টু স্মল লেটাৰত আছে দিল্লীটো আকৌ ডিটো কেনেকৈ কেপিটেল লেটাৰত আহি গ'ল ন কাৰণ দিল্লীটো হৈছে আপোনাৰ দিল্লী মানে এটা নিৰ্দিষ্ট এটা স্পেচিয়েল প্লেচ অফ আৱাৰ কাণ্ট্ৰি হয় নে নহয় দিল্লী আমাৰ দেশৰ এটা বিশেষ স্থান বা বিশেষ ঠাই চ' হিয়াৰ দ্য ফাৰ্ষ্ট লেটাৰ অফ দ্য ৱৰ্ড দিল্লী হেজ বিন ৰিটেন ইন কেপিটেল ফৰ্ম মই এইটো ইংৰাজীত আকৌ কৈ দিছোঁ হিয়াৰ দ্য ফাৰ্ষ্ট ৱৰ্ড ইজ ৰাম এণ্ড দ্য ফাৰ্ষ্ট লেটাৰ অফ দ্য ফাৰ্ষ্ট ৱৰ্ড হেজ বিন ৰিটেন ইন কেপিটেল ফৰ্ম অলছ' দ্য ৱৰ্ড দিল্লী holds special importance as it is the name of a special place of our country. So, here too, the first letter of the word Delhi has been written in capital form. So friends, এইটো হৈছিলে আজি আমাৰ টপিক অফ ডিছকাশ্যন মানে আমাৰ আজিৰ বিষয় আমাৰ আলোচনাৰ বিষয়টো আজি হৈছিলে চেণ্টেন্স মানে বাক্যৰ আমি কেনেকৈ ৰচনা কৰিব পাৰিম বাক্যৰ ডেফিনেশ্যনটো কি বাক্যৰ লিখাৰ নিয়মটো কি বাক্যৰ কি প্ৰকাৰৰ আছে এইখিনি আমি বুজি পালোঁ হোপ কৰিছোঁ আপোনালোকে ভাল পাইছে এইটো নিশ্চয় ভাল লাগিছে আপোনালোকক যদি ভাল পায় আপোনালোকে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব বহুত মানুহে মোৰ ভিডিঅ'খিনি চাই যায় বহুত মই দেখোঁ এনেকুৱা ভিউৱাৰ্ছ আছে যোনে মোৰ ভিডিঅ' চাই যায় কিন্তু ছাবস্ক্ৰাইবটো নকৰে এটলিষ্ট ছাবস্ক্ৰাইব নকৰিলে এটা লাইকটো কৰি দিব পাৰে কিন্তু ছাবস্ক্ৰাইব কৰিলে বহুত উপকৃত হ'ম মোৰ 520টা হৈছে আপোনালোকে একদম অতি সোনকালে আপোনালোকে মোৰ 750 এটা কৰাই দিয়ক 750 কৰাক থেংক ইউ মই আশা কৰিছোঁ আপোনালোকক এইটো ভাল লাগিলে আৰু আপোনালোকৰ কাৰণে সদায় এনেকুৱা নতুন ভিডিঅ' মই গ্ৰামাৰৰ বিষয়ে ইংলিছৰ বিষয়ে আনি থাকিম আৰু যদি কিবা ইম্প্ৰুভমেণ্টৰ দৰকাৰ হৈছে প্লিজ কমেণ্ট ছেকশ্যনত মোক জনাব থেংক ইউ